हेलो কি খবৰ রাইস একেবারে মনচন ভাল নহয় কারণ বতৰ মানে ইমানে বেয়া যোৱাকালিৰ পৰা কি কম ৰাতিপুৱাৰ পৰা মানে বৰষুণ দিয়ে আছে মানে নেৰে দিলে দিয়ে থাকিব নিদিলে নিদিয়ে আৰু কি কৰিব দিনবোৰটো চলি যায় থাকিব যেনেকৈ নহওক আৰু আজি মই আপোনালোকৰ মাজলে এটা খুব ভাইৰেল প্ৰডাক্ট লৈ আহিছো বস্তুটো দেখি আছিলো গতিকে মানে ৰব নোৱাৰিলো ময়ো অৰ্ডাৰ কৰিয়ে দিলো গতিকে বলক প্ৰডাক্টটো কি দেখুৱাও আৰু প্ৰডাক্টটো হৈছে এইটো দেখিয়ে গম পাইছে চাগে এইটো এটা হৈছে এগ বয়লাৰ ইয়াতে আপোনালোকে কণী বইল কৰিব পাৰিব আৰু ইয়াতে এইখন হৈছে ঢাকনি ৰব মই দেখুৱাই আছো এইখন হৈছে ঢাকনিখন আৰু ইয়াতে আপোনালোকে 7টা কণী দিব পাৰিব 5টাৰো আছে 7টাৰো আছে যেহেতু দামটো বৰ বেছি নহয় 200-300ৰ ভিতৰত মই এইটো পাইছো আৰু এইখন হৈছে ষ্টেইনলেছ ষ্টীল এইটো হৈছে এগ বয়লাৰ হা ইয়াতে কি কৰিব লাগে এইটোত পানীৰ ইয়াত জোখবোৰ লিখাই আছে আপোনালোকে ইয়াত কণী দিব দি কিনে এই পানী লৈ এই ষ্টেইনলেছ ষ্টীলৰ ইয়াতে পানীটো দি ওপৰত এই কণীৰ প্লেটখন বহুৱাই তাত কণী দি দিব যেটা দিয়ে যেহেতু 7টাৰ কেপাচিটি আছে 7টাও দিব পাৰে এটাও দিব পাৰে যেটা দিয়ে তাৰ পিছত এই ঢাকনিটো মাৰি এই সুইচটো আছে অন অফ এইটো আপোনালোকে ইলেক্ট্ৰিক যেহেতু কাৰেণ্ট সুইচ বোৰ্ডত লগাই সুইচটো দি এইটো অন কৰি দিব আৰু যেতিয়া কণীটো বইল হৈ যাব তাৰ পিছত ই নিজে নিজে বন্ধ হৈ থাকিব গতিকে কিমান ভাল প্ৰডাক্ট হয়নে ৰবট হৈ আহে মানে আসলতে কি হয় মাইনা আছে যেহেতু কণীত বহুতখিনি ভিটামিনছ প্ৰটিনছ পোৱা যায় গতিকে তাইক আমি ডেইলি বেচিছত এটা কণী দিওঁ আৰু সেইবাবে কি হয় মানে এটা কেতিয়াবা বাকি কেইজনে নাখায় এটাৰ বাবে আমি কুকাৰত দিলেও চিটি সেই একেই বাকি কেইটাত যেনেকৈ আহিব সেই চিটিৰ বাবে ৰখি থাকিব লাগে আৰু সসপেনত বইল কৰিলেও মানে টাইমটো খায়ে যায় বহুত টাইম গতিকে ইয়াত মানে চিন্তা নাই এইটো মানে বৰ বেছি 2 পৰা 5 মিনিটৰ ভিতৰত হৈ যায় সেইবাবে মই অৰ্ডাৰ কৰিলো আৰু মই কণী বইল কৰি আপোনালোকক দেখুৱাম দেই এতিয়া মই এটা কণী আনিছো আৰু কণীটো মই ডাইৰেক্ট নিদিও ফাৰ্ষ্ট তাক খুব ধুনীয়াকৈ টেপৰ পানীত ধুই লৈছো আৰু ধুই একদম মুছিহে দিব আৰু এইটোৰে মই পানীটো জুখি 30 ml দিছো যেহেতু এটাই কণী দিম আপোনালোকে 30-40 দিব পাৰে যদি মানে আধা সিজা তেনেহলে 20 দিব পাৰে কিছুমানে ধৰক আধা সিজাকে খায় আৰু একদম ভালকে সিজিবলৈ হলে 30ৰ পৰা 40 ml দিব লাগিব আৰু তাৰ পিছত পানীটো দি মই প্লেটটো বহুৱাই দিলো আৰু প্লেটটো বহুৱাই মই যেহেতু অকল মাইনাৰ কাৰণে কণী বইল কৰিম গতিকে এটা কণীয়ে দিছো তাৰ পিছত ঢাকনিখন মই মাৰি দি এনেকে সুইচ বোৰ্ডত লগাই দিছো ফাৰ্ষ্ট তাৰে সুইচটো দি আপোনালোকে এই এগ বয়লাৰটোৰ সুইচটো অন কৰি দিব আৰু এনেকে মই বইল হ'বলৈ দি থৈ দিলো আৰু বিশ্বাস কৰিবনে একদম 5 মিনিটতে মোৰ এগ বইল হৈ গ'ল এয়া নিজে নিজে অফ হৈ আছে চাও তাৰ পিছত মই তাৰ পৰা উলাই বাপৰে কণীটো যে ইমান গৰম হৈ আছে লাৰিব নোৱাৰি আপোনালোকে খুব সাৱধানে উলিয়াব দেই ঠাণ্ডা হ'বলৈ দিলো প্লেট এখনত তাৰ পিছত মাইনাক এনেকে এৰুৱাই খাবলৈ বুলি দিলো আৰু এইফালে কণী হৈ গ'ল তাই খাবলৈ দিছো মা কেনেকুৱা লাগিছে ধুনীয়া সিজিছে গতিকে মই দেখুৱালো আপোনালোকে কেনেকুৱা পাইছে জনাব আৰু যদি ভাবে যে বস্তুটো ইউজফুল হয় আপোনালোকৰ বাবেও যেহেতু মোৰ বাবে বহুত ইউজফুল মই অৰ্ডাৰ কৰিছো আৰু যদি আপোনালোকেও ভাবে যে এইটো ল'ব লাগে বা ল'ব বিচাৰে তেনেহলে মোক কমেন্টত লিংক বুলি কমেন্ট কৰিব আপোনালোকে লিংকটো আপোনালোকৰ ইনবক্সত পাই যাব টিল দেন টেক কেয়াৰ বাই